নমস্কাৰ আপোনালোক সকলোকে পপুলাৰ অসম ইউটিউব চেনেললৈ স্বাগতম আছো। যদি আপোনালোক চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব। যদি ভিডিওটো ভাল লাগে এটা লাইক কৰি দিব আৰু লগৰ বন্ধুসকলে শ্বেয়াৰ কৰি দিব। আজি এই ভিডিওত আপোনালোকক জনাম যে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যেটো ফৰেষ্ট গাৰ্ডৰ পোষ্ট আছে, আপোনালোকৰ সেই ফৰেষ্ট গাৰ্ডৰ পোষ্টৰ বাবে আপোনালোকৰ যি এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগে, তাৰ পিছত আপোনালোকৰ যেটো এজটো কিমান লাগে, তাৰ পৰা আপোনালোকৰ নতুনকৈ ফৰেষ্ট ডিপাৰ্টমেণ্টত এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব। গতিকে এই ভিডিওত আপোনালোকক সেই আটাইখিনি জনাই দিম। আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব, তেতিয়া কথাখিনি ভালদৰে বুজি পাব। এতিয়া আপোনালোকৰ যি আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টত নতুনকৈ এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব। এতিয়া আপোনালোকৰ 2023 চনত যেতিয়া AFPF আৰু ফৰেষ্ট গাৰ্ডৰ আপোনালোকৰ এপইণ্টমেণ্ট আছিল, তাৰ পিছত আপোনালোকৰ 2024 চনত যি AFPF আপোনালোকৰ আগষ্ট মাহত POP হৈছিল। আগষ্ট মাহত যি POP হৈছিল তাত আপোনালোকৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ নিজে উপস্থিত আছিল আৰু POP দিনাখন তেওঁ যি ভাষণ দিছিল, ভাষণৰ মাজত তেওঁ কৈছিল যে আপোনালোকৰ 2025 চনৰ ফেব্ৰুৱাৰী মাহত আকৌ নতুনকৈ AFPF এডভাৰটাইজমেণ্ট মুকলি হ'ব। গতিকে আপোনালোকৰ যেতিয়া AFPF আৰু ফৰেষ্ট গাৰ্ডৰ দুইটা একেলগে আপোনালোকৰ নিযুক্তি হৈছিল, তেতিয়া আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ পোষ্ট আছিল 1260টা, কিন্তু আপোনালোকৰ তাৰ বহুতখিনি পোষ্ট খালী হৈ ৰৈ গ'ল। বহুতে আপোনালোকৰ চাকৰি পাইও চাকৰিত জইন নকৰিলে, তেওঁলোকে বেলেগ কিবা 3rd গ্ৰেড 4th গ্ৰেড হওক নাইবা তেওঁলোকে বেলেগ ডিপাৰ্টমেণ্টত চাকৰি পালে, সেইবাবে তেওঁলোকে চাকৰিত জইন নকৰিলে। আৰু আপোনালোকৰ আজি অলপ দিনৰ আগত বহুতখিনি ডিপাৰ্টমেণ্ট প্ৰমোশ্যন হৈ গৈছে। ডিপাৰ্টমেণ্টলি তেওঁলোকে ফৰেষ্ট গাৰ্ডৰ পৰা ফৰেষ্ট গাৰ্ডলৈ প্ৰমোশ্যন হৈছে। তাৰপিছত বহুতখিনি ফৰেষ্ট গাৰ্ডৰ আপোনালোকৰ ৰিটায়াৰমেণ্ট হৈছে। গতিকে আপোনালোকৰ বহুতখিনি পোষ্ট ফৰেষ্ট গাৰ্ডত খালী আছে। যেতিয়া আপোনালোকৰ 2025 চনৰ ফেব্ৰুৱাৰী নাইবা মাৰ্চ মাহত এডভাৰটাইজমেণ্ট মুকলি হ'ব, আপোনালোকৰ AFPF আৰু ফৰেষ্ট গাৰ্ড দুইটাতে আপোনালোকৰ নতুনকৈ পোষ্ট আহিব। গতিকে আপোনালোকে এতিয়াৰ পৰা ভালদৰে ৰানিং লং জাম্প, তাৰপিছত আৰু ভালদৰে আপোনালোকে পঢ়ি থাকক। তেতিয়াহে আপোনালোকৰ এতিয়াৰ পৰা যদি আপুনি কণ্টিনিউ কৰি থাকে তেতিয়া আপোনালোকৰ অলপ সহজ হৈ যাব। গতিকে আপুনি ভালদৰে এতিয়াৰ পৰা পঢ়া শুনা আৰু ৰানিং লং জাম্পৰ প্ৰেক্টিছ কৰি থাকক। এতিয়া আপোনালোকৰ যি ফৰেষ্ট গাৰ্ডৰ বাবে হাইটটো কিমান লাগে, বহুতে কমেণ্ট কৰি থাকে যে আপোনালোকৰ যি ফৰেষ্ট গাৰ্ডৰ বাবে হাইটটো কিমান লাগে। এতিয়া আপোনালোকৰ অসম আৰক্ষীত যিসকল কেণ্ডিডেট হাইটত ফেইল কৰিছে তেওঁলোকৰ বাবে এটা ভাল খবৰ, কাৰণ আপোনালোকৰ যি ফৰেষ্ট গাৰ্ডৰ পোষ্ট আছে ফৰেষ্ট গাৰ্ডত আপোনালোকৰ হাইটটো কম লাগে। এতিয়া আপোনালোকৰ যিসকল জেনেৰেল OBC MOBC আৰু SC মেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট লাগে আপোনালোকৰ 163 সেন্টিমিটাৰ। তাৰ পৰা আপোনালোকৰ যিখিনি ফিমেল কেণ্ডিডেট আছে জেনেৰেল OBC MOBC আৰু SC তেওঁলোকৰ হাইট হ'ব লাগে 150 সেন্টিমিটাৰ। তাৰ পৰা ST যিসকল মেল কেণ্ডিডেট আছে তেওঁ ST H হওক বা ST P হওক তেওঁলোকৰ হাইট লাগে 153 সেন্টিমিটাৰ আপোনালোকৰ যিসকল মেল কেণ্ডিডেট আছে। আৰু যিসকল ST ফিমেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট লাগে মাত্ৰ 145 সেন্টিমিটাৰ। তাৰ পৰা আপোনালোকৰ চেষ্টটো আপোনালোকৰ যিসকল মেল কেণ্ডিডেট আছে তেওঁলোকৰ চেষ্টটো জেনেৰেল হওক OBC হওক MOBC হওক বা SC হওক তেওঁলোকৰ সকলোৰে বাবে সমান 79 সেন্টিমিটাৰ আপোনালোকৰ নৰ্মেল হ'ব লাগে। আপোনালোকৰ 5 সেন্টিমিটাৰ ফুলাব লাগে 84 সেন্টিমিটাৰ। আৰু আপোনালোকৰ যি চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ 4টা ষ্টেপত হয়। আপোনালোকৰ ফাৰ্ষ্ট ষ্টেপটো ফিজিকেলত আপোনালোকৰ ৰানিং লং জাম্প, আপোনালোকৰ ল'ৰাসকলৰ 3200 মিটাৰ আৰু ছোৱালীসকলৰ 1600 মিটাৰ। তাৰপৰা ল'ৰাসকলে আপোনালোকৰ 16.5 ফুট মাৰিব পাৰিলে এক্সিলেণ্ট, তাৰপিছত আপোনালোকৰ ছোৱালীসকলে 12.5 ফুট মাৰিব পাৰিলে আপোনালোকৰ এক্সিলেণ্ট মাৰ্ক পাব। তাৰপিছত আপোনালোকৰ দুটা ইভেণ্ট থাকে ফিজিকেলত, ৰানিং আৰু লং জাম্প। তাৰ পৰা আপোনালোকৰ ৰিটেন টেষ্ট হয়। ৰিটেন টেষ্টত আপোনালোকৰ 100টা মাল্টিপল চইচ কুৱেশ্যন থাকে, প্ৰতিটো কুৱেশ্যনৰ হাফ মাৰ্ক থাকে, আপোনালোকৰ টোটেল 50 মাৰ্কৰ আপোনালোকৰ ৰিটেন টেষ্ট হয়। তাৰ পৰা আপোনালোকৰ যিসকল মেল কেণ্ডিডেট আছে তেওঁলোকৰ 26 কিলোমিটাৰ আৰু যিসকল ফিমেল কেণ্ডিডেট আছে তেওঁলোকৰ 16 কিলোমিটাৰ আপোনালোকৰ ৱাকিং টেষ্ট হয়। আৰু আপোনালোকৰ লাষ্ট ষ্টেপটো হৈছে ভাইভা। আপুনি সেই 4টা আপুনি যি ষ্টেপ আছে সেই 4টা ষ্টেপ পাৰ কৰিলে আপুনি ফাইনেল চিলেকশ্যন পাব। তাৰ পৰা আপোনালোকৰ বহুতৰে কুৱেশ্যন যি এজ আপোনালোকৰ বয়স কিমানলৈকে দিয়ে। এতিয়া আপোনালোকৰ বহুতো এনেকুৱা কেণ্ডিডেট আছে যিসকল এইবাৰ অসম আৰক্ষীত আপোনালোকৰ লাষ্ট এটেম্প আছিল, কিন্তু তেওঁলোকে আপোনালোকৰ বতৰৰ বাবে হওক নাইবা তেওঁলোকে আপোনালোকৰ কিবা কাৰণত আপোনালোকৰ ইণ্টাৰভিউ বেয়া হৈছে বা ফেইল কৰিছে। এতিয়া আপোনালোকৰ যিসকলে মনটো ভাঙিছে সেইসকলৰ বাবে এইটো ভাল হ'ব, কাৰণ আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ বয়সটো বহুত বেছি লাগিছে। আপোনালোকৰ যিসকল আপোনালোকৰ জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকৰ আপোনালোকৰ বয়সটো 18 পৰা 40 বছৰ। আপোনালোকৰ বহুত বেছি বয়স হৈছে, গতিকে আপোনালোকে বয়সটো বেছি হ'লেও বেছি চিন্তা কৰিব নালাগে, কাৰণ আপোনালোকৰ যিসকলে এইবাৰ অসম আৰক্ষীত ইণ্টাৰভিউ দিছে তেওঁলোকৰ হায়েষ্ট বয়স হৈছে যদি আপোনালোকৰ 33, 34 বা আপোনালোকৰ প্ৰায়খিনি আপোনালোকৰ 30 তলৰ কেণ্ডিডেটে আপোনালোকৰ ইণ্টাৰভিউ দিছে। গতিকে সেইসকলৰ বাবে ভাল খবৰ। আপোনালোকৰ যদি বয়সটো বেছি হৈছে তথাপি ইমান চিন্তা কৰিব নালাগে, আপোনালোকে ফৰেষ্ট গাৰ্ডত নতুনকৈ এডভাৰটাইজমেণ্ট আহিব। গতিকে আপুনি ৰানিং লং জাম্প
আপুনি কণ্টিনিউ কৰি থাকক তাৰপিছত আপোনালোকে পঢ়াটো কণ্টিনিউ কৰি থাকক তেতিয়া আপোনালোকৰ এতিয়াৰ পৰা যদি আপোনালোকে পঢ়া শুনা লগতে আপুনি যদি ভালদৰে প্ৰেক্টিছ কৰি থাকে আপুনি ৰানিং লগ যাব তেতিয়া আপোনালোকৰ সহজ হ'ব আপুনি যেতিয়া এডভাৰটাইজমেণ্ট মুকলি হ'ব তেতিয়ালৈ আপুনি ৰৈ নাথাকিব কাৰণ আপোনালোকৰ 2023 চনত যেতিয়া আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত নিযুক্তি হৈছিল আপোনালোকৰ বহুত কম দিনৰ ভিতৰত হৈ গৈছিল আপোনালোকৰ জানুৱাৰীত এডভাৰটাইজমেণ্ট মুকলি হৈছে আপোনাৰ সেইফালে মে'ত এপইণ্টমেণ্ট দিছে আপোনালোকৰ 5 মাহৰ ভিতৰত সকলোখিনি কমপ্লিট হৈ গৈছে গতিকে আপোনালোকে ফেব্ৰুৱাৰীত আপোনালোকৰ এডভাৰটাইজমেণ্ট আহিব বুলি আপুনি ভালদৰে প্ৰেক্টিছ নকৰাকৈ বা আপুনি পঢ়া শুনা নকৰাকৈ নাথাকিব কাৰণ যেতিয়া আপোনালোকৰ এডভাৰটাইজমেণ্ট আহি যাব তেতিয়া আপোনালোকৰ হাতত সময় কম পাব গতিকে আপুনি এতিয়া হাতত সময় থাকোঁতে ভালদৰে এতিয়াৰ পৰা প্ৰেক্টিছ কৰি থাকক তেতিয়া আপোনালোকে যি মনত যিটো আশা আছে সেই আশাটো পূৰণ কৰিবলৈ ভাল হ'ব গতিকে আপুনি ভালদৰে পঢ়া শুনা আৰু ৰানিং কৰিব প্ৰেক্টিছ কৰি থাকক ধন্যবাদ